বিহুৰ ক্ষেত্ৰত সাম্ৰাজ্ঞী জানো থাকে সাম্ৰাজ্ঞীটো সদায় এটা ফিক্সিং হয় ফিটিং হয় নি খলিহনা মাছটি এপিঠি খান মই আন পিঠি তোমালে এৰো তাতকেও লাগিছেনে হে ধুমুৰ ধুমুৰ কৰি হে খুন্দুপি ইথাগুৰি হে খুন্দুপি ইথাগুৰি ঐ জুতুলি ঐ নাহৰৰ খৰি ঐ তুমি আহা বুলি ঐ বাটে চাই আছিলো হে বাটে চাই আছিলো হে পদুলিৰ জপনা ধৰি পুষ্পকাল বসন্ত ঋতুৰ উৎসৱ অসমীয়াৰ বাপুতি সাহোন হিয়াৰ আমঠুৰ ৰঙালী বিহুৰ মই বৰষাৰাণী বিষয়াই আপোনালোক সকলোলৈ জনাইছো হিয়া ভৰা উলগ আচ্ছা বিহু বিহু লাগিছে নহয়নে বাৰু সকলোৰে গাত জানো এই বহাগত যে গাত কি দেও লাগে নহয় জলৈকে নাযাওঁ কিয় যিহকে নকৰোঁ কিয় দেহ মন একেবাৰে দুখ ভাগৰ সকলো পাহৰি ৰাইজাই কৰি থাকে আপোনালোকৰো থাকেনে বাৰু বিহু বিহু লাগি থাকেনে নাই প্ৰেম প্ৰেম লাগি থাকেনে নাই বাৰু আচলতে কি জানে এই যে প্ৰেম প্ৰীতিৰ দেৱতা এজন আছে নামটো জানেনে কি দেৱতাজনৰ হা হৌৱা গায়ত্ৰী বাইদেউক শুনিছোঁ ৰবীন ডেকা বুলি কৈছে মাকো দেখিছোঁ কিবা কৈ থকা হেপিমণি বিষয়াই কৈছে অশোক কুমাৰ বিষয়া অঁ নহয় নহয় আপোনালোকৰ স্বামী দেৱতাৰ কথা কোৱা নাই মই প্ৰেমৰ দেৱতা কামদেৱৰ কথা কৈছোঁ কামদেৱে হেনো এই বসন্ত কালত প্ৰেমৰ হৰ মাৰে পৃথিৱীলৈ সেয়ে প্ৰকৃতিয়ে কঢ়িয়াই আনে প্ৰেমৰ বতৰা আই বহুমতীও হয় উৰ্বৰা আজি মই বৰষা বাৰু আপোনালোকৰ মাজলৈ কিহৰ বতৰা লৈ আহিছোঁ ক'ব পাৰিবনে মই আহিছোঁ আপোনালোকৰ মাজলৈ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ মুখ্য আকৰ্ষণ বিহু সম্ৰাজ্ঞী 2024ৰ প্ৰতিযোগিতাৰ আঁত ধৰিবলৈ অৰ্থাৎ এই প্ৰতিযোগিতাৰ দৰ্শক আৰু মঞ্চৰ মাজত মই থাকিম সূত্ৰধাৰ হিচাপে তেনেহ'লে অপেক্ষা কিহৰ আহক আৰম্ভ কৰোঁ প্ৰতিযোগিতা কিন্তু প্ৰতিযোগিতা এনেকৈ আৰম্ভ কৰিব পাৰি জানো এক শুভ অনুষ্ঠান আৰম্ভ কৰিবলৈ লাগে এক শুভ আৰম্ভণি আৰু এই সুন্দৰ অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অসম চৰকাৰ দ্বাৰা পুৰস্কৃত সন্মানিত অসম গৌৰৱৰ উপাধিৰে সন্মানিত আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অকণমান আগতে আপোনালোকে মঞ্চত সেইজন শিল্পীক পাইছিলে আৰু সেয়া হৈছে মোৰ ভাতৃতুল্য মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ ৰঞ্জিত গগৈদেৱ মই ৰঞ্জিত গগৈদেৱক আমাৰ বিহু সম্ৰাজ্ঞীৰ যি সদস্য মই তেখেতসকলক গায়ত্ৰী ডেকা বাইদেউ মই আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ আমি বহুত কথা পাতিম ঢেৰ কথা পাতিম ফূৰ্তি কৰিম হাঁহিম আৰু কিছুমান গুৰুত্বপূৰ্ণ বিষয়ো আলোচনা কৰিম কিন্তু এয়া আমাৰ মঞ্চত আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী লোকশিল্পী যিয়ে আমাৰ লোক সংস্কৃতি বিহুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰি অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ এয়া আমাৰ মাজত ৰঞ্জিত দা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সেৱা জনাইছোঁ মই বাৰিছ বুলি কওঁ বৰষাক বাৰিছলৈও ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ধন্যবাদ ৰঞ্জিত দা এইখিনিতে মই ৰঞ্জিত গগৈদেৱক দুআষাৰ আমাৰ সংস্কৃতি আমাৰ বিহুক লৈ দুআষাৰ সাৰুৱা কথা কৈ আজি আমাৰ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনালোঁ বৰষাই কিন্তু খুব ইণ্টেলেকচুৱেলি কয় মানে য'ত মানে যিটো প্ৰশ্নৰ উত্তৰ নাথাকে মানে কিন্তু সকলোৱে জানে এইটো মানে অলপ এম্বিগুইটি টাইপ মানে যে মানে সদায় দৰ্শক মণ্ডলীৰ প্ৰশ্নটো বিভাজন হয় তাৰমানে উত্তৰ এইটো হ'বনে সেইটো হ'বনে সেইটো হ'বনে সেইটো এইটো যিটো ইংৰাজী সাহিত্যত এম্বিগুইটি বুলি কয় মানে দুটা না এটা শব্দৰ দুটা অৰ্থ প্ৰকাশ পায় ঠিক আছে বৰষা আচলতে বৰষাক মই ক'বলৈ মন গৈছে বিহুৰ উত্তৰণৰ ক্ষেত্ৰত বৰষাই মই একেলগে ৰাছিয়ালৈ গৈছিলোঁ ফেষ্টিভেল অফ ইণ্ডিয়া নীলদা বহি আছে নীলদাই আমাক লৈ গৈছিলে আমাৰ দুটাক আৰু সেয়ে মোৰ দ্বিতীয়বাৰ বিদেশ ভ্ৰমণ আৰু তেতিয়া তাই তেনেই কণমানি এতিয়া বোৱাৰী ক্লাছ 10ত তাই কিন্তু তথাপিতো
বৰষা আমি একদম ৰাছিয়া পুৰা ঘোলা কৰি থৈ আহিছোঁ পুৰা দেই আৰু ৰাছিয়াত ইংৰাজী নচলে আমি যি কওঁ সি বুজি নাপায় সিহঁতে যি কয় আমি বুজি নাপাওঁ তো গতিকে আমি ভাবোঁ আৰু কোনোবা এখন বুবা স্কুলত পঢ়িলে ভাল আছিল যাতে আমি ভালকৈ সিহঁতক বুজাব পাৰিলোঁহেঁতেন এনিৱে কেতিয়াও পুৰস্কাৰ কাৰণে কাম কৰা নাছিলোঁ আৰু আপোনালোককো আহ্বান জনাম যে পুৰস্কাৰ কাৰণে কেতিয়াও কাম কৰিব নালাগে আৰু পুৰস্কাৰটো আহি যায় প্ৰত্যেকটো ক্ষেত্ৰতে চাব আপুনি দুখীক শাস্তি আৰু গুণীজনক পুৰস্কাৰ দিয়া ৰজাৰ দিনৰ পৰা এটা প্ৰথা আছে তো গতিকে সকলোকে মই অনুৰোধ জনাম হয়তো কোনোবা ব্যক্তিয়ে পুৰস্কাৰ নাপালেও আক্ষেপ কৰিব নালাগে কাম কৰি যাওক কামৰ মদকতা লওক তাৰ মাজতেই জীৱনৰ তৃপ্তি ল'ব এতিয়া মই সাম্ৰাজ্ঞী বিষয়ে ক'বলৈ গৈছোঁ আজি এই অনুষ্ঠান সাম্ৰাজ্ঞী মই উদ্বোধন কৰিলোঁ বুলি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ কিন্তু তাৰ লগে লগে মই কেইটামান কথা ক'ম সদায় আমাৰ এইখন যি সন্মানীয় অনুষ্ঠান যে লতাশিল বিহুতলী 52 চনৰ পৰা যি চলি আহিছে তাৰপিছত সাম্ৰাজ্ঞী 1985 চনৰ পৰা আৰম্ভ হ'ল আমি সঁচাকৈ খুব আৱেগ আৰু আমি এই অনুষ্ঠানৰ লগত ইমানভাৱে জড়িত নিজে কেতিয়াবা এনেকুৱা যেন লাগে যেন মুগাৰ সাজটো বিহি একদম সাম্ৰাজ্ঞী নাচি দিম এনেকুৱা লাগে কিন্তু বহুতৰ ক্ষেত্ৰত আকৌ এটা সদায় প্ৰশ্ন থাকে বিহুৰ ক্ষেত্ৰত সাম্ৰাজ্ঞী জানো থাকে কিন্তু এই প্ৰশ্নবোৰ একেবাৰে অবান্তৰ এই সাম্ৰাজ্ঞী এই সম্ৰাট কোনো এখন ৰাজ্যৰ সম্ৰাট নহয় ৰাজনৈতিক সম্ৰাট নহয় এই সাংস্কৃতিক আৰু ই এটা বিশেষণহে ইয়াৰ গতিকে গুণৰহে এটা সম্ৰাট গতিকে মানুহবোৰে বা বিজ্ঞসকলে কেতিয়াও ভাবি ল'ব নালাগে যে সাম্ৰাজ্ঞী নহয় বৰ বিহুৱতী হ'ব লাগে কথা একেটাই কিন্তু আমি ইমান ওপৰত ক'ব খুজিছোঁ যে কিন্তু চবেই সকলো ভাবিছে যে তেওঁ একেবাৰে এখন ৰাজ্যৰ সাম্ৰাজ্ঞী তেওঁ এটা ভূখণ্ডৰ সাম্ৰাজ্ঞী এইটো নহয় তেওঁ বিহুৰ সাম্ৰাজ্ঞী তাৰমানে এটা বিশেষণ তাৰ লগে লগে আৰু কেইটামান মই কথা ক'ম ইয়াতে সদায় শুনা যায় যে সাম্ৰাজ্ঞীটো সদায় এটা ফিক্সিং হয় ফিটিং হয় নেকি মই এইবছৰো সুধিম যিগৰাকীয়ে সাম্ৰাজ্ঞী পাব যে তেওঁ যদি নাপায় তেওঁ ক'লেহেঁতেন নেকি যে মই নেপালোঁ কিন্তু ফিটিং হৈ গ'ল গতিকে প্ৰত্যেকগৰাকী সাম্ৰাজ্ঞীয়ে সাৱধান হ'ব লাগে তেওঁ ফিটিং কৰি পাব নেকি যদি তেওঁ পায় তেওঁ ফিটিং কৰি পাইছে নেকি যদি নাই পোৱা তেওঁ ক'ব নেকি যে মই নাপালোঁ ফিটিং কৰিব নোৱাৰিলোঁ গতিকে এইবোৰ কথা অবান্তৰ আৰু বিচাৰকসকলক মই সাৱধান হ'বলৈ এটা অনুৰোধ জনাম যে এই কথাবোৰ যাতে তেওঁলোকক ক'বলৈ নাপায় কিন্তু বিচাৰকসকল সদায় দায়বদ্ধ কাৰোবাকতো ফাৰ্ষ্ট দিবই লাগিব যেতিয়া বিচাৰকৰ আসন ল'বলৈ আহিছে কাক দিব নহ'লে মোৰ 1000 ষ্টুডেণ্ট ইয়াতে নাচিব কাৰোবাকতো মই দিবই লাগিব কিন্তু মোক কোনোবাই ক'ব যে এজনী যদি ধুনীয়া ছোৱালীক যদি মই সাম্ৰাজ্ঞী দি দিলোঁ ৰঞ্জিত গগৈৰ লগত কিবা লেঠা আছে বুজা নাই সেনেকুৱা লেঠা বহুত আমি পাৰ কৰি আহিলোঁ একো লেঠা তেনেকুৱা কথা নাই কিন্তু কাৰোবাকতো দিবই লাগিব আপোনালোকে মানি লওক কথাটো কাৰোবাক নিদিলে তেতিয়াহ'লে সাম্ৰাজ্ঞী কাকো দিব নোৱাৰিব গতিকে কোনোবা এজনীক কাৰোবাতকৈ কম হ'ব কোনোবা কাৰোবাতকৈ বেছি হ'ব কিন্তু বিচাৰক মহোদয়সকলক মই আকৌ অনুৰোধ কৰিছোঁ এইটো যাতে আমি শুনিবলৈ নাপাওঁ কিন্তু নাপালেও উলিয়াবই কিন্তু এইটোতো থাকিবই কিন্তু আপোনালোকে নিজে পাবৰ চেষ্টা কৰক আৰু এই অদৰকাৰী কথাবোৰ উৰা বাতৰি উলিয়াই দিলে আমাৰ খুব দুখ লাগে এখন শ্ৰদ্ধাৰ বিহুতলী আৰু আপোনালোকে সন্মান জনাবলৈ শিকক ইয়াকে কৈ মোৰ দুআষাৰ সামৰিলোঁ ভনী মই এই যে কৈছে যে নৈলৈ হালিলে নদালি ভলুকা পথাৰলৈ হালিলে কাক মানে কাক মানে বাঁহ নৈফালে হালিলে নৈ কাষত যেতিয়া বাঁহডাল থাকে হালি যায় নৈফালে হালিলে আৰু পথাৰলৈ হালিলে কাক তাৰমানে পথাৰৰ মাজত কাক বাঁহ হালে বুকুৰে কামিহা শ'ল ডালি ডালি কালৈ চিন্তা কৰি থাক তেতিয়া বৰষাক মই কৈছোঁ যে ইমান আমাৰ মৰম তোমাৰে মৰমত মৰুৱৈ লাহৰি তোমাৰে মৰমত মৰু খলিহনা মাছটি এপিঠি খান মই আন পিঠি তোমালে এৰো তাতকৈও লাগিছেনে খলিহনা মাছটি ইমান পাতলা এপিঠি খাওঁ মই আন পিঠিক বৰষালৈ এৰিছোঁ গতিকে বৰষাক মই আহ্বান জনাইছোঁ বুকুৰে কামিহা শ'ল ডালি ডালি কৰিব নালাগে গম পালেনে কিবা যদি গাবলগীয়া আছে মই এনেই অকণমান গুণগুণাই দিম হয় নাই এতিয়া অলপতে গালোঁ পৰ্বতৰ শুৱনি নৈ আইতি নয়া কুল ওখকৈ গছনি নৈ আইতি নয়া কুল পৰ্বতৰ শুৱনি নৈ আইতি নয়া কুল ওখকৈ গছনি নৈ আইতি নয়া কুল ভৈয়ামৰ শুৱনি টিঙে হেই
নয়া এটি নয়া কুল খোপাত মৰা গেজেং ফুল খোপাত মৰা গেজেং ফুল হাততে নাই কিন্তু জেতুকাৰ বুল হ'ব সব বস্তু যেতিয়া বজাৰতে পায় তই মেহেন্দি ঘঁহি লহিবি অহা বছৰলৈ ঠিক আছে থেংক ইউ পুনৰ আপোনালোকক শুভেচ্ছা জনাই বহাগীৰ উলগ জনাই আৰু লতাহিল কমিটিৰ ওচৰত মই কৃতজ্ঞ যে মোক এইখিনি সন্মান জনোৱাৰ কাৰণে আপোনালোকে ধন্যবাদ জেতুকা লগাব কেনেকৈ হাতত সেনাই গোটেইখন ঘূৰাই ফুৰাইছে গৰু বিহুৰ দিনাখন থাকিলোঁ ইয়াতে নিশাই লৈ গ'ল যোৰহাটলৈ পালোগৈ ৰাতিপুৱা 4:30টাত ঘৰৰ যি অৱস্থা চাফা কৰোঁতে বুকুৰ হাড় হ'ল ডালি তাৰ পৰা একেবাৰে আউলি বাউলি হৈ 15 তাৰিখে আহি পালোহি এইখন মঞ্চত বোলে নাচিব লাগে আমাৰ জ্যেষ্ঠ মহিলাসকলৰ লগত দিলোঁ এপাক নাচি আৰু আজি পুৱাৰে পৰা কলম ঘূৰাই অনুষ্ঠানটি আঁত ধৰিম বুলি ক'লে ইমান এটা সন্মানীয় অনুষ্ঠান কিবা আশাৰটো ভালকৈ ক'ব লাগিব নহয় জানো জেতুকা সানিবলৈ থাকি গ'ল হেৰ এই বোপাই আৰু চেনাই অনা কপৌফুলকে মাৰি আহিছোঁ আৰু দুখ নধৰিব আৰু অকণমান আগতে ৰঞ্জিত দাই কোৱাৰ দৰে যে এটি খলিহনা মাছৰ এপিঠি তেওঁ খাবৰ এপিঠি মোক দিব আচলতে বিহু সেয়াই বিহু হৈছে মৰম বিহু হৈছে ভাতৃত্ববোধ কেৱল ডেকা গাভৰুৰ মাজৰে প্ৰেম নহয় এয়া ককায়েক ভনীয়েকৰ প্ৰেম আৰু সকলোৰে মাজত সকলো ধৰণৰ বন্ধুত্বৰ প্ৰেম মানে হৈছে বিহু ৰঞ্জিত দা ঢেৰ মৰম আৰু আপুনি ক'লৈ এতিয়া তুমি তামালে আহি গৈছোঁ যিহেতু হৈ গ'ল উদ্বোধন ভাষণো হৈ গ'ল উদ্বোধকৰ গতিকে ৰঞ্জিত দা তোমালৈ ঢেৰ মৰম যাচিলোঁ বিহুৰ আৰু লগতে একেবাৰে অনুষ্ঠান বহুত আছে বোলে এতিয়া যে মই কথা কৈ আছোঁ সোনকালে শেষ কৰ মোৰ অতি সোনকালে শেষ কৰ মোৰ মালিগাঁৱত অনুষ্ঠান আছে জলদি যাবলৈ দে সেইকাৰণে এই অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে কষ্ট হ'ব নহয় এই টং গাৰ্ডেনৰ তৰফৰ পৰা অকণমান ড্ৰাই ফ্ৰুটছ আগবঢ়ালোঁ মাজে মাজে যেতিয়া ভোক লাগিব মোলৈ মনত পেলাই গুৱাহাটী বিহু সন্মিলনলৈ মনত পেলাই চুবাই দিবা আৰু মানে আজি ৰাতি যোগাৰটো হৈ গ'ল আৰু কৃষ্ণহে বুলিছোঁ আৰু এইখিনিতে দিছোঁ আপোনাক বিদায় আৰু বহাগ তথা লগতে গোটেই অসমীয়া নৱবৰ্ষৰ যাচিলোঁ শুভেচ্ছা ভগৱানে ভালে কুশলে ৰাখক আৰু আমাৰ সংস্কৃতি এনেকৈ আগুৱাই লৈ যাওক আপোনালোকে হৈছে আমাৰ সংস্কৃতিৰ বাহক ধন্যবাদ